নমস্কাৰ গুগল স্পৰ্টছ চেনেলৰ প্ৰতিযোগী দৰ্শকক স্বাগতম জনাইছোঁ। ইতিমধ্যে গম পাইছে যে অহা 22 ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলৈ গৈ আছে অসম অলিম্পিক সন্থাৰ নিৰ্বাচন আৰু নিৰ্বাচনৰ গৰম বতাহ ইতিমধ্যে অসমত চলি আছে আৰু বৰ্তমান সময়ত মনোনয়ন পত্ৰ কেইবাগৰাকী ক্ৰীড়া সংগঠকে দাখিল কৰিছে আৰু সভাপতিৰ পদত বিনা প্ৰতিদ্বন্দ্বিতাৰে ইতিমধ্যে জয়ী হৈছে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু সম্পাদকৰ পদত 5গৰাকীকৈ ক্ৰীড়া সংগঠকে মনোনয়ন পত্ৰ দাখিল কৰিলে। আমি ইতিমধ্যে কেইবাগৰাকী ক্ৰীড়া সংগঠকৰ মন্তব্য আপোনালোকক দেখুৱালোঁ আৰু আজি আমি দেখাবলৈ আহিছোঁ পৰিচিত ব্যক্তি অসম চেপাটাক্ৰ সন্থাৰ সন্মানীয় সম্পাদকৰ পদত তেখেত অধিষ্ঠিত হৈ আছে, লগতে অসম অলিম্পিক সন্থাৰো তেখেত উপসভাপতিৰ দৰে গুৰুত্বপূৰ্ণ পদবীত আছে। তেখেতে এইবাৰ অসম অলিম্পিক সন্থাৰ নিৰ্বাচনত কোষাধ্যক্ষৰ পদৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিলে। আমি তেখেতৰ মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম। ডাঙৰীয়া, প্ৰথমতে স্বাগতম জনাইছোঁ। যিহেতু আপুনি মনোনয়ন পত্ৰ দাখিল কৰিলে কোষাধ্যক্ষ হিচাপে, গতিকে আপোনাৰ প্ৰথম প্ৰতিক্ৰিয়া কি হ'ব? মনোনয়ন পত্ৰ দাখিল আজি মই বহুত দীৰ্ঘদিন ধৰি ক্ৰীড়া জগতৰ লগত আছোঁ। খেলতেই জীৱনটো গৈছে, আমাৰ গোটেই ফেমিলিতেই আমাৰ খেলৰ পৰিয়াল। আমি খেল নহ'লে আমি বাচি থাকিবই নোৱাৰোঁ, এনেকুৱা টাইপ। মানে যিকোনো মতত কিবা হ'লেও মই ষ্টেডিয়ামত যাওঁ, মানে য'তেই যাওঁ ষ্টেডিয়ামত যাওঁ। সেইকাৰণে আজি তাৰপিছত মই যোৱা বছৰো মই মনোনয়ন পত্ৰ দাখিল কৰিছিলোঁ কোষাধ্যক্ষ পদত। তেতিয়া কিবা এটা কাৰণত আকৌ মনোনয়ন পত্ৰখন উইথড্ৰ কৰিব লগা হ'ল। সেইকাৰণে মই এইবাৰ সকলোৱে জানে, আমাৰ অসমৰ ডিষ্ট্ৰিক্টৰ ক্ৰীড়া জগতৰ মানুহ, আমাৰ ৰাজ্যিক ক্ৰীড়া সন্থাৰ মানুহ, ডিষ্ট্ৰিক্টৰ সন্থাৰ মানুহ সকলোৱে জানে যে বিষ্ণুৰাম দনিচাই কোষাধ্যক্ষ পদত খেলিব বুলি জানে। এবাৰ মোক দিবি আৰু চবেই কৈছে। সেই হিচাপে মই মনোনয়ন পত্ৰ দাখিল কৰিলোঁ আৰু মই আশা কৰোঁ আমাৰ ক্ৰীড়া জগতৰ মানুহ সকলোৱে ৰাজ্যিক আৰু ডিষ্ট্ৰিক্টৰ জিলা সন্থাই সকলোৱে মোক কৈছে হয় যে ইমান দিন দীৰ্ঘদিন ধৰি ক্ৰীড়াৰ লগত আছে, খেলিব লাগে। আৰু এইবাৰ যদি আপুনি তুমি উইথড্ৰ কৰা, আমি খুব বেয়া পাম। আচলতে মই খেলিব লাগিছিলে, ছেক্ৰেটাৰী খেলিব লাগিছিলে, কিন্তু মোৰ মনত এটা থাকিল মানে যে যোৱাবাৰ যেতিয়া মানুহৰ মুখৰ জবান, সেইকাৰণে মই কৈছোঁ এবাৰ ছেক্ৰেটাৰী খেলিব আকৌ মানে কিয়, সেইকাৰণে মই এটা মনত ৰাখিল যে কোষাধ্যক্ষ খেলিবি বুলি কৈছে। আৰু এতিয়া বয়সো নাই, এতিয়া বয়সটো বাঢ়ি গৈ আছে আৰু আমাৰতো কোনো ক্ৰীড়াৰ বাহিৰেতো আমাৰ একো নাই। সেইকাৰণে মই ভাবিছোঁ, আশা কৰোঁ আমাৰ গোটেই ৰাজ্যিক আৰু জিলা সন্থাই মোক প্ৰতিনিধিত্ব কৰিব, মই আশা কৰোঁ। কেৱল আপুনি কোষাধ্যক্ষ পদৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিছে নে আৰু কিবা পদৰ কাৰণে দিছে আপুনি? অকল এটাতেই কৰিছোঁ, মোৰ এটাই কৰিছোঁ, মই কোষাধ্যক্ষ পদতেই কৰিছোঁ মনোনয়ন পত্ৰ। সম্পাদকৰ পদৰ কাৰণে 5গৰাকী ক্ৰীড়া সংগঠকে মনোনয়ন পত্ৰ দাখিল কৰিছে, সেইদৰে কোষাধ্যক্ষ পদৰ কাৰণেও আপোনাকে ধৰি 5গৰাকী ক্ৰীড়া সংগঠক আছে। ইয়াৰ লগতে আছে আপোনাৰ লগত আছে মানৱ ডেকা আছে, সন্মানীয় বিধায়ক আছে, লগতে অশোক ভৰালী আছে, অসম এথলেটিক্সৰ লগত তেখেত জড়িত, লগতে কল্যাণ গগৈ আছে, লগতে আছে ভাস্কৰ ৰঞ্জন দাস, তেখেতে লগতে সম্পাদকৰ পদৰ কাৰণেও মনোনয়ন পত্ৰ দাখিল কৰিছে, লগতে কোষাধ্যক্ষ পদৰ কাৰণে। গতিকে সকলোৱে এগৰাকী সক্ৰিয় ক্ৰীড়া সংগঠক, লগতে আপুনিও আছে। গতিকে কি ক'ব এই সন্দৰ্ভত? আপোনাৰ পক্ষত কিমান ভোট আহিব পাৰে? এইটো খেলক, সকলোৱে খেলক, মানে খেলাৰ পিছত কোনে কাক কি এইটো ৰাইজেই বিচাৰ কৰিব, ক্ৰীড়া জগতে বিচাৰ কৰিব। সেইকাৰণে মই ভাবোঁ অপেনলি খেলক, খেলাৰ পিছত মানুহে কাক ভাল পায় কাক বেয়া পায়, মানে এইটোতো ধৰণে আমি এইটো হ'লে এটা ইয়াততো মনোনয়ন কিবা ইলেকশ্যন খেলিলেই যে কিবা হ'ব এইটোতো নহয়। সেইকাৰণে সকলোৱে আহক, ৰাইজে বিচাৰ কৰিব, মোৰ এইটোৱেই আশাবাদী। আৰু মই যে এইবাৰ মনোনয়ন পত্ৰ যিজন মোৰ লগত দিছে, মানে প্ৰতিনিধিত্ব কৰিছে, তেওঁৰ লগত মই নিজেই আমাৰ মনোনয়ন পত্ৰৰ CEO যে চিফ ইলেকশ্যন অফিচাৰৰ লগত মই নিজেই গৈছোঁ প্ৰতিনিধিত্বৰ লগত। মানে ধৰক মোৰ লগত যিজনে খেলিব ধৰক সেইজনৰ লগতে মই নিজেও গৈছোঁ। ইয়াততো একো নাই, ক্ৰীড়াৰ আৰু কি আৰু আজি আছে কালি নাই, নহয় জানো? এতিয়া মই আছোঁ, অলপ পিছতে নাইকিয়া হৈ যাব পাৰে। মানুহৰ জীৱনটো এটা সেইটোৱে ভাবিছোঁ। আৰু অসম চেপাটাক্ৰ সন্থাৰ আপুনি যিহেতু সম্পাদকৰ পদত অধিষ্ঠিত হৈ আছে, গতিকে সন্থাৰ ফালৰ পৰা কেইজনে ভোটাধিকাৰ পাইছে এবাৰ? সন্থাৰ পৰা মোৰ হৈ 4জনে পাইছে। হয়, আৰু 200জনৰ ভিতৰত 200জন থাকিব এবাৰ ভোটাৰ? টোটেল 198 নে কিমান এটা থাকিব। হয়, অলপ আগলৈ যাব বিচাৰিছোঁ। যিহেতু আপুনি 80 দশকতে আপুনি ক্ৰীড়া ক্ষেত্ৰৰ লগত জড়িত হৈ পৰিছিলে, আপুনি প্ৰথমতে এগৰাকী ক্ৰিকেটাৰ আছিলে, পাছৰ পৰ্যায়ত আপুনি ক্ৰীড়া সংগঠক হিচাপে আত্মপ্ৰকাশ কৰিছে। আপুনি আৰ জি বৰুৱা ট্ৰফিও খেলিছে, আপুনি বিজয় মাৰ্টেন ট্ৰফিও চলিছে। অকণমান জানিব বিচাৰিছোঁ খেলুৱৈ জীৱনৰ সেই অভিজ্ঞতাৰ বিষয়ে কিছু যদি জনায়।
মই খেলিছোঁ মই 1981-82 মই ৰিপ্ৰেজেণ্ট কৰিছিলোঁ ইণ্টাৰ ডিষ্ট্ৰিক্ট RG বৰা ট্ৰফি। তেতিয়া আমি ডিব্ৰুগড়ত খেলিছিলোঁ গুৱাহাটীৰ লগত। তেতিয়াৰ পৰা তাৰপিছত মই বিজয় মাৰ্চেণ্ট ট্ৰায়েলত মই কিবা পালোঁ, ট্ৰায়েল কল পালোঁ মানে আছাম ষ্টেটৰ কাৰণে। তাৰপিছত আকৌ চিকেন আইডৰ ট্ৰায়েলতো পাইছিলোঁ মই বিশেষকৈ মই ক্ৰিকেট খেলুৱাই আছিলোঁ আৰু বেডমিণ্টন খেলুৱাই আছিলোঁ। তেতিয়া আমি ৰাজেশ বৰা, আমাৰ ধৰক এইটো মহৰ্ষি, এইবিলাক গোটেইকেইটা, তাৰ কুকিল মহন্ত গোটেইকেইটা আছিলে। তাৰপিছত আমাৰ বেডমিণ্টন সুশান্ত, তাৰপিছত দীপাংকৰ তেতিয়া অলপ সৰু আছিল তেতিয়া। এইবিলাক গোটেইকেইটা আমি পাইছোঁ। একেলগে আমি কনকলতা ইণ্ডোৰ ষ্টেডিয়ামত খেলিছোঁ। আমাৰ তাৰপিছত নেহৰু ষ্টেডিয়ামত খেলিছোঁ। নগাঁৱত আমি জুবলি ফিল্ডত আমি ট্ৰায়েল কেম্প দিছোঁ। চিকেন আইডৰ ট্ৰায়েলৰ কাৰণে নেহৰু ষ্টেডিয়ামত আমি ট্ৰায়েল কেম্প কৰিছিলোঁ তেতিয়া। এই খেলৰ জগতে তাৰপিছত মই আহিলোঁ, ক্ৰীড়া জগতত আহিলোঁ, মানে অৰ্গেনাইজাৰ হিচাপে আহিলোঁ 94-94ত। প্ৰথমতে এতিয়া মই কাৰ্বি আংলং স্পৰ্টছ এছ'চিয়েশ্যনৰ হৈ মই ৰিপ্ৰেজেণ্ট কৰোঁ ডিষ্ট্ৰিক্টৰ পৰা। তাৰপিছত মই আছাম ক্ৰিকেট এছ'চিয়েশ্যনত আহিছোঁ। তেতিয়া মই মানে কাৰ্বি আংলং হৈ তাৰপিছত মই আহিলোঁ 1999-2000 মই GB মেম্বাৰ হ'লোঁ। তাৰপিছত সহকাৰী সম্পাদক হ'লোঁ, যুটীয়া সম্পাদক হ'লোঁ। তাৰপিছত চেপাক টাকৰা হ'লোঁ। মানে এনে নানা ধৰণৰ চবৰ লগত ক্ৰীড়াৰ লগত মই জড়িত হৈ আছোঁ। আজি সেই ক্ৰীড়াটোৱেই মোৰ গোটেই ক্ৰীড়াৰ লগতে মানে জীৱনটো শেষ হৈছে। মোৰ ঘৰৰ মানুহে কয় খালী ক্ৰীড়া, একো বেলেগ কাম এনেকৈ কৈ থাকে সদায়। সেইকাৰণে মই ভাবোঁ ক্ৰীড়াৰ জগত কিবা এটা কৰি যাম, মানে ভাল কিবা এটা ভাল কৰিলে মানুহে ক'ব যে নদীচাই কিবা এটা ভাল কাম কৰিলে। বেয়া হ'লে ৰাইজে বেয়া ক'ব, ভাল ক'লে ভাল বুলি ক'ব, নহয় জানো? এইটো আমাৰ ক্ৰীড়া জগতে ক'ব। মই কিবা এটা থৈ যাম। ইমান দিন যদি ক্ৰীড়াৰ কিবা লগত আছোঁ, কিবা এটা কৰিছে বুলি নামটো এটা থৈ যাম বুলি ভাবিছোঁ। মানে আপুনি অসম চেপাক টাকৰা সন্থাৰ লগত জড়িত হোৱাৰ পূৰ্বে অসম ক্ৰিকেট সন্থাৰ আপুনি যুটীয়া সম্পাদক হিচাপে আছিলে আৰু লগতে সহকাৰী সম্পাদক কেইটা টাৰ্ম আছিলে আপুনি? মই এক্সিকিউটিভ গভৰ্ণিং বডিৰ মেম্বাৰ এটা টাৰ্ম আছিলোঁ, এছিষ্টেণ্ট ছেক্ৰেটাৰী এটা টাৰ্ম আছিলোঁ আৰু জইণ্ট ছেক্ৰেটাৰী হিচাপে দুটা টাৰ্ম আছিলোঁ। তাৰপিছত মই ছেক্ৰেটাৰী হিচাপে মই প্ৰৱৰ্তিত কৰিছিলোঁ। কিবা এটা কাৰণত তেতিয়া মানে উইথড্ৰ কৰিব লগা হ'ল। সেই বস্তুটো মানুহে এতিয়াও মোক কৈছে যে মানে উইথড্ৰ কৰিলে আৰু ক্ৰীড়া জগতৰ লগত আপুনি আহিব নালাগে আৰু মানে এনেই থাকক, কিন্তু কেতিয়াবা কিবা খেলিম বুলি আমাক নক'ব। মানে সেই হিচাপে মোক চবেই কয়, মোৰ বন্ধুৰ ভাল গোটেই মানুহে কয় আৰু সকলোৱে পাইছেতো। আৰু মই যি কওঁ মুখতে কওঁ, মই লোক ঢাক নকৰোঁ, একো পলিটিক্সো নাজানো। আমি ভাল খেলিব লাগে, ভাল খেলিলে ভাল ৰিজাল্ট পৰিব, বেয়া খেলিলে বেয়া ৰিজাল্ট হ'ব, সেইটোৱে আমি জানো। মই যি কওঁ মানে সঁচা চিধা কৈ দিওঁ মানুহক। আৰু মই কেতিয়াও লুকাবও নাজানো, ঠগাবও নাজানো। জীৱনটো সেইটো কৰিয়ে লাইফত মই কিবা কৰিছোঁ। আজি মোৰ ঘৰৰ মানুহ এইটোৱে কয়, এই জীৱনটোৱে কৰি থাক মানে, আৰু আমাক কিবা এনেকৈ কৈ থাকে আৰু। যদি কোষাধ্যক্ষ পদৰ বাবে যদি কোনেও উইথড্ৰ নকৰে, যিহেতু 12 তাৰিখলৈকে উইথড্ৰৰ লাষ্ট ডেট আছে, গতিকে যদি কোনো উইথড্ৰ নকৰে নিশ্চয়কৈ নিৰ্বাচন হ'ব আপোনালোকৰ পদৰ বাবে। গতিকে আপোনাৰ পক্ষত আপুনি মানে জয়ী হ'ম বুলি কিমান আত্মবিশ্বাসী হৈ আছে, কি ক'ব? মোৰ বিশ্বাস, মই জয় হ'ম বুলি বিশ্বাস এটা আছে। মানুহে যিটো মই মানুহৰ প্ৰতি মানে সকলোৱে মোক কৈছোঁ, মানে মোক এটা পুৰণা ক্ৰীড়া সংগঠক হিচাপে বিচাৰে। আৰু মই থাকিলে মইতো সদায় ষ্টেডিয়ামতেই থাকোঁ। মই ষ্টেডিয়াম চবকৰ লগতো মই সমান, ইয়াত কোনো ডাঙৰ সৰু নাই। মোৰ সকলোৱে বন্ধু, সকলোৱে মোৰ ভাইটি, সকলোৱে দাদা, সকলোৱে মোৰ বাইদেউ, সকলোৱে মোৰ ভণ্টি। সেই হিচাপে মই চলোঁ। চিম্পুল লাইফ জীৱনত ফুটানি কৰি কিবা অহংকাৰ কৰিব একো লাভ নাই, নহয় জানো? এতিয়া মানুহে 1 ছেকেণ্ডতে মানুহে গুচি যায়। এতিয়া মই কথা পাতি আছোঁ, 2 মিনিট পিছতেই মই গুচি যাব পাৰোঁ। তেতিয়া ক'ব যে আপুনিয়ে কয়, সেই মানুহজনক মই ইণ্টাৰভিউ লৈছিলোঁ, এই মানুহজনটো ভাল আছিল দেই, এই মানুহটো হ'ল। সেইটোৱে লাইফ। যদিহে আপুনি কোষাধ্যক্ষৰ পদত জয়ী হয়, তাৰপাছত আপোনাৰ প্ৰথমটো সপোন কি আছে অসম অলিম্পিকক লৈ পেলাই? যিহেতু আপুনি কেইবাটাও টাৰ্ম আছে বাৰু, তথাপিতো সুধিছোঁ কেনেকুৱা ধৰণৰ পৰিকল্পনা আছে অসম অলিম্পিকক লৈ? কি পৰ্যায়ত চাব বিচাৰে অসম অলিম্পিকক? অসমখন এটা আমাৰ এতিয়া ল'ৰা ছোৱালী বহুত প্ৰতিভা আছে। আমি যদি গাঁৱে ভূঞে যদি যাওঁ সকলোৱে, আমি অসম অলিম্পিক সন্থাই যদি এটা নিৰ্দিষ্ট যদি আমি কিবা কৰি পেলাই যদি ল'ৰা ছোৱালী যদি গাঁৱৰ ভূঞৰ পৰা আমি ওলাই আনো,
বহুত ল'ৰা ছোৱালী আমাৰ খেলিব পৰা অকল এথলেটিক্স ফুটবল ক্ৰিকেটটো আজি কিমান ৰিয়ান পৰা কেনেকৈ ওলাই গ'ল আজি লাভলীনা ওলাইছে গাঁৱৰ হিমা দাস ওলাইছে এনে ধৰণৰ বহুত প্ৰতিভা ল'ৰা ছোৱালী আছে কিন্তু আমি খালি ইহঁতক আমাৰ প্ৰয়োজন যে ইহঁতক আমি দেখুৱাই দিয়া প্ৰতিভা অসমত যথেষ্ট আছে পৃথিৱীৰ ভিতৰতে আমাৰ অসমতে বেছি যেন লাগে মোৰ কিন্তু ইহঁতক আমি দেখুৱাই দিব লাগিব কি হিচাপত কৰিব আমাৰ এতিয়া ফাইনেন্সিয়েলৰ কথা আছে কি আমি কিছুমানে ভাল খেলে কিন্তু তেওঁৰ ফাইনেন্সিয়েল নাই কোনো মানুহৰ তেওঁৰ লগত চিনাকি এনেকুৱা বহুত মানুহ আছে ফোনত যোগাযোগ কৰিব নোৱাৰে সেইবিলাক বস্তু আমি বুটলি আনিব লাগিব সেই বুটলি আনি অকল যদি আমি ভাৱটো লৈ কিনি মই ট্ৰেজাৰাৰ মই প্ৰেচিডেণ্ট ছেক্ৰেটাৰী কৰিলে নহ'ব কাম কৰিব লাগিব মানে সঁচাকৈ কাম কৰিব লাগিব যে খেলৰ লগত সেই ল'ৰা ছোৱালীক কেনেকৈ লাভলীনা ওলাইছে কেনেকৈ ৰিয়ান পৰাগ ওলাইছে ঠিক তেনেদৰে এটা নহয় দুটা নহয় আমাৰ 10টা নহয় 100টা 200টা ওলাব আমি যদি সকলোৱে প্ৰত্যেকটো অৰ্গেনাইজেশ্যনে যদি সেইটো চিন্তা কৰে আমাৰ অসমত পৃথিৱীৰ ভিতৰত জিলিকি উঠিব আমাৰ অসমে ক্ৰীড়া জগতত আজি ভাবিছে নেকি কোনোবাই আজি ক্ৰীড়া জগতত যে নৰ্থ ইষ্টৰ পৰা যে আজি কিবা খেলিব বুলি মানে অলিম্পিক কিবা খেলিব বুলি কোনো ভবা নাছিলে কিমান পিছপৰা জেগাৰ পৰা আহিছে তেওঁলোকে ঠিক তেনেদৰে পিছপৰা জেগা বহুত জেগা আছে চব সেই ল'ৰা ছোৱালীক আমি বুটলিব লাগিব সেইটোৰ লগত আমাৰ চব সহায় সহযোগিতা আমাৰ চৰকাৰেও সহায় কৰিব লাগিব সকলোৱে একেলগে যদি থাকোঁ আমি কাম কৰিব পাৰিম এগৰাকী ক্ৰীড়া সংগঠক হিচাপে আপুনি দেশে বিদেশে নিশ্চয় গৈছে আৰু ৰাষ্ট্ৰীয় ক্ৰীড়াটো আপুনি দায়িত্বত গৈছে অসম টীমৰ হৈ পেলাই ক'ত গৈছে আপুনি দেশে বিদেশে কি ক'ব দেশ বিদেশত মই বহুত জেগাত গৈছোঁ মই আমাৰ ইণ্ডিয়া টীমৰ মেনেজাৰ হৈ গৈছোঁ মই চেপাকটাৰত গৈছোঁ আৰু নেশ্যনেল গেমছত গৈছোঁ কেইবাবাৰ গৈছোঁ আৰু ইণ্ডিয়া টীমৰ ক্ৰিকেট টীমৰ মই লোকেল মেনেজাৰ হিচাপে কেইবাবাৰো আছিলোঁ ইয়াতে অসমত যিমান 2010লৈকে মই ইয়াত ইণ্ডিয়া টীমৰ মেনেজাৰ আছিলোঁ সকলো লগতে আজি একেলগে আছিলোঁ মানে আপুনি যেনেকুৱা আছে এনেকৈ মানে সকলোকে পাইছোঁ আপুনি চেপাক টাক্ৰৰ আপুনি সৰ্বভাৰতীয় পৰ্যায়ত আপুনি উপসভাপতিৰ দায়িত্বত আছে আপোনাৰ দায়িত্ব বহুতখিনি আছে আপোনাৰ তাতো আমাৰ দায়িত্ব আছে আমাৰ দায়িত্ব থাকিলেও আমাৰ তাত ছেক্ৰেটাৰী আছে ছেক্ৰেটাৰীত তেওঁলোকে যিটো কিবা কৰে মানে দায়িত্ব দিয়ে সেইটো আমি পালন কৰোঁ সেইটোৱে আৰু চেপাক টাক্ৰৰ সভাপতি দায়িত্বত আছে ভৱেশ কলিতা ডাঙৰীয়া তেখেতে নিশ্চয়কৈ আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছে শুভেচ্ছা জ্ঞাপন কৰিছে তেখেতেই প্ৰপ'জ কৰিছে মোক মোৰ নামটো বিশ্বৰাম নিচাই মানে কোষাধ্যক্ষ পদত হয় আৰু অসম অলিম্পিক সন্থাৰ পৰৱৰ্তী কাৰ্যকালতো সভাপতি হিচাপে থাকিব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল যিহেতু সভাপতি পদত আৰু কোনো মনোনয়ন পত্ৰ দাখিল নকৰিলে গতিকে কি ক'ব এই সন্দৰ্ভত মানে ভাল তেখেতে দায়িত্ব লৈছে জবৰ দায়িত্ব তেখেতৰ মানে গোটেইখিনি বস্তুৱেই ভাল আমাৰ অলিম্পিকৰ কথাবিলাক বুজি পায় মানে ল'ৰা ছোৱালীৰ কথা সকলো কথা বুজি পায় ঠিকে আছে এইবাৰ অসম অলিম্পিক সন্থাৰ নিৰ্বাচনৰ নতুনত্ব আপুনি কিবা দেখা পাইছে নেকি কি ক'ব এইবাৰ দেখিছোঁ মানে বহুত মানুহে মানে আগৰ জবৰ যেতিয়া কিবা কৰিছে মানে অলপ জবতকৈ অলপ বেছি হৈছে নেকি মানে সকলোৱে দিছে এইটোতো চবৰ ৰাইট আছে তাত ক'বলগীয়া একো নাই তাত চবেই দিব পাৰে চবেই উঠিব পাৰে কোনো উইড্ৰ কৰিব পাৰে এইটো তাত একো নাই নমিনেশ্যন দিয়াত একো কিবা নহয় শেষত অসমবাসীক উদ্দেশ্যে আপুনি কি ক'ব নিৰ্বাচনৰ প্ৰাকখনত অসম অলিম্পিক সন্থাৰ নিৰ্বাচনক লৈ বা কি ক'ব কিবা আহ্বান কৰিব বিচাৰিব নেকি মানে সকলোৱে কৈছে অসম অলিম্পিক সন্থাৰ 22 তাৰিখে ডিব্ৰুগড়ত অনুষ্ঠিত হ'ব আমাৰ এজিএমখন সকলো 22 তাৰিখ হৈছে সকলোৱে আহক তাত সকলোৱে সহায় সহযোগিতা কৰক সকলোৱে তাতে কোন ছেক্ৰেটাৰী প্ৰেচিডেণ্ট অলৰেডি হ'লেই কোন হয় নহয় আমি সকলোৱে আমাৰ ক্ৰীড়া জগতে বিচাৰ কৰিব সেই কৰি মই সকলোকে মই আহ্বান জনাইছোঁ তাত আহক আপুনি ইমানখিনি সময় দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে আগন্তুক নিৰ্বাচনৰ বাবেও আমাৰ তৰফৰ পৰা আপোনাক মই শুভকামনা জ্ঞাপন কৰিছোঁ গুগল স্পৰ্টছ শ্ৰেণীৰ তৰফৰ পৰা থেংক ইউ নমস্কাৰ থেংক ইউ নিশ্চয়কৈ এয়া আছিল অসম অলিম্পিক সন্থাৰ বৰ্তমানৰ উপসভাপতি লগতে অসম চেপাক টাক্ৰ সন্থাৰ সন্মানীয় সম্পাদক ডক্টৰ বিষ্ণুৰাম ননিচা ডাঙৰীয়া ইতিমধ্যে সকলোৱে গম পাইছে পৰৱৰ্তী কাৰ্যকালৰ বাবে ইতিমধ্যে অনুষ্ঠিত হ'বলৈ গৈ আছে অসম অলিম্পিক সন্থাৰ নিৰ্বাচন আৰু এই নিৰ্বাচনত তেখেতে উপসভাপতি পদৰ পৰা তেখেতে কোষাধ্যক্ষৰ পদত মনোনয়ন পত্ৰ দাখিল কৰিছে আমি আশা কৰিম যিহেতু 5গৰাকীকৈ ক্ৰীড়া সংগঠকে এই পদৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিছে আমি আশা কৰিম উপযুক্ত ক্ৰীড়া সংগঠকে এই পদত অধিষ্ঠিত হওক এই আশাৰে মই চিন্ময় কুমাৰ বৰাই এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ চাই থাকিব গুগল স্পৰ্টছ শ্ৰেণী ধন্যবাদ